গাইছ মই আছোঁ এতিয়া বৰ্তমান হায়দৰাবাদত আৰু আজি মই আপোনালোকক ছুইগিত কাম কৰি কিমান টকা উপাৰ্জন কৰিব পাৰোঁ তাকে আপোনালোকক দেখাম আজি। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইটো দেখিছে প্ৰথমতে লাগিলে 65 টকা লাগিছে। 1 কিলোমিটাৰ দূৰত দিবগৈ লাগে অৰ্ডাৰটো। এইটো একচেপ্ট কৰি লওঁ। একচেপ্ট কৰাৰ পিছত এতিয়া এইটো ৰেষ্টুৰেণ্টৰ লোকেশ্যনটো আহিছে। ইমান দূৰত নাই বাৰু ৰেষ্টুৰেণ্টখন, আধা কিলোমিটাৰ দূৰত আছে। এতিয়া প্ৰথমতে ৰেষ্টুৰেণ্টত যাব লাগিব। ৰেষ্টুৰেণ্টত গৈ পাৰ্চেলটো ল'বগৈ লাগিব। এতিয়া বলক যাওঁ ৰেষ্টুৰেণ্টত। এয়া ৰেষ্টুৰেণ্টখন এতিয়া পালোহি আৰু হেৰি হ'ল মানে মই ৰাস্তাত আহি থাকোঁতে মানে আৰু এটা অৰ্ডাৰ আহি গ'ল। মানে একেখন ৰেষ্টুৰেণ্টৰ পৰা মানে ডাবল অৰ্ডাৰ আহি গ'ল। সেইটো অৰ্ডাৰ একচেপ্ট কৰি দিলোঁ। এতিয়া দুইটা অৰ্ডাৰ লৈ যাব লাগিব। দুজন মানে বেলেগ বেলেগ কাষ্টমাৰ। এজন কাষ্টমাৰক দিয়াৰ পিছত আৰু আনজন কাষ্টমাৰক দিবগৈ যাব লাগিব। বেছি দূৰ নহয় বাৰু, ওচৰতে 1 কিলোমিটাৰ দূৰত। এই দুইটা অৰ্ডাৰ লৈ ল'লোঁ। এতিয়া অৰ্ডাৰ দুটা এতিয়া বেগত ভৰাই লওঁ। বেগত ভৰাই লৈ যাওঁ বলক। ওচৰতে আছে নহয়। আৰু হেৰি মানে মই মানে লোকেশ্যন চোৱা ইমান প্ৰয়োজনে নহয় মোৰ। মই মানে প্ৰায়ভাগ জেগা চিনি পাওঁৱেই ইয়াৰ। মই ইয়াত ছুইগিত কাম কৰা আজি এবছৰমান হ'ল আৰু প্ৰায়ভাগ জেগা চিনি পাইছোঁ। প্ৰায়ভাগ ৰেষ্টুৰেণ্টবোৰ চিনি পাওঁ, নামটো দেখিলে চিনি পাওঁ। আৰু কাষ্টমাৰ লোকেশ্যনবোৰ মানে এপাৰ্টমেণ্টবোৰ নামটোতে মানে দেখিলে চিনি পাওঁ আৰু ইমানকৈ চাবলগীয়া নহয় আৰু। মানে কিছুমান মানে গলি থাকেতো, তেতিয়া অলপ চাবলগীয়া হয়। বাকী ডাঙৰ এপাৰ্টমেণ্টবোৰ নামবোৰ মানে দেখিলে মানে গম পোৱা যায়, চিনি পালোঁ আৰু চব মানে। পোনপ্ৰথমে চিনি পোৱা নাছিলোঁ। পোনপ্ৰথমে বহুত চাবলগীয়া হৈছিলে, বহুত অসুবিধা হৈছিলে। মোবাইলটো লৈ এনেকৈ চাবলগীয়া হৈছিলে। কিন্তু এতিয়া মানে চাই মানে আহি অভ্যাস হৈ গ'ল। প্ৰায়ভাগ জেগা চিনি পালোঁ আৰু অৰ্ডাৰবোৰ বেছি দূৰত নিদিয়ে। খুব বেছি 5 কিলোমিটাৰ 4 কিলোমিটাৰ সেনেকৈ দূৰত দিয়ে। কেতিয়াবা কিন্তু দূৰ দিয়ে দেই। কেতিয়াবা 10 কিলোমিটাৰ দিয়ে, 10 কিলোমিটাৰ 15 কিলোমিটাৰ সেনেকুৱা দূৰত দিয়ে কেতিয়াবা। মানে দিনটোত দুটা এটা থাকিব মানে ইমান দূৰত। এইটো এতিয়া লোকেশ্যন পালেগৈ, কাষ্টমাৰ লোকেশ্যন। প্ৰথমটো কাষ্টমাৰ মানে এইটো বিল্ডিং, ছফ্টৱেৰ কোম্পানী হয় আৰু। গেট নম্বৰ 1ত যাব লাগিব, অলপ আগত। তাত গৈ ৰখোঁগৈ, ৰখি পিনে কাষ্টমাৰক কল কৰিম। এই চাহডোখৰ ৰখি লওঁ, ৰ'দো দিছে। এতিয়া কাষ্টমাৰক কল কৰোঁ। এই প্ৰথম অৰ্ডাৰটো দিলোঁ। এতিয়া দিয়াৰ পিছত এতিয়া ডেলিভাৰীটো কমপ্লিট কৰিব লাগিব। এইটো কমপ্লিট কৰি দিওঁ। এয়া দেখিছে 71 টকা পালোঁ। এতিয়া এই নেক্সট অৰ্ডাৰটো দিব যাব লাগিব। এতিয়া বলক, বেছি দূৰ নহয় বাৰু, 1.5 কিলোমিটাৰমান হ'ব, ইমান দূৰ নহয়।
এই এতিয়া নেক্সট কাষ্টমাৰজনৰ লোকেশ্যন পালোহি। এই লেফ্ট চাইডে সোমাই যাব লাগিব গলিটোত। এইটো এটা এপাৰ্টমেণ্ট হয়, মই ইয়াত আগতেও আহিছোঁ মানে। ইয়াত এটা কাৰণে ভাল মানে এপাৰ্টমেণ্টৰ ওপৰত যাব নালাগে। ইয়াত গেটত ছিকিউৰিটি থাকে, ছিকিউৰিটিক পাৰ্চেলটো দি দিলে হৈ গ'ল। এইটো এটা পাৰ্চেল লিখিছেনে, এইটো এনেকৈ বেলেগে ইয়াত দি থৈ গৈছে। ইয়াত সেইটো কাৰণে ভাল আৰু, নহ'লে মানে বেলেগত এপাৰ্টমেণ্টবোৰত মানে একেবাৰে লিফ্টত গৈ আকৌ ওপৰত দি থৈ আহিবগৈ লাগে। এনেকৈ হ'লে মানে অলপ টাইমটো বেছি খাই যায় আৰু। এনেকৈ হ'লে ভাল আৰু সোনকালে হৈ যায়, তলতে দিব লাগে। তেও মই কাষ্টমাৰক এবাৰ কল কৰি দিছোঁ, কল কৰি পিনে কৈ দিছোঁ আৰু মানে পাৰ্চেলটো ছিকিউৰিটিক দি দিলোঁ বুলি। নহ'লে পাছত আকৌ কাষ্টমাৰে যদি কৈ দিয়ে ছিকিউৰিটিয়ে মোক পাৰ্চেলেই নিদিলে, সেনেকৈ মানে হয় মানে কেতিয়াবা কেতিয়াবা। সেইকাৰণে কল কৰি দিয়াটো ভাল কথা। কল কৰি দিলোঁ এবাৰ। কল কৰি এতিয়া ডেলিভাৰীটো কমপ্লিট কৰিব পাৰি আৰু, কমপ্লিট কৰি দিওঁ। এইটো 74। এতিয়া অলপ টাইম ৰখাৰ পিছত আকৌ নেক্সট অৰ্ডাৰটো আহিব আৰু। এতিয়ালৈকে অহা নাই বাৰু। আজি আহিব লাগে, সোনকালে আহিব লাগে, কাৰণ আজি ছানডে হয়। দেওবাৰে মানে অৰ্ডাৰ বহুত আহে দিনত। এয়া চাওক, অলপ টাইম ৰখাৰ পিছতে আকৌ অৰ্ডাৰ লাগি গ'ল। ইয়াত দিছে 91 ৰুপিজ দিছে, 6 কিলোমিটাৰ দূৰত দিবগৈ লাগে। এইটো অথনি নিচিনাকৈ ডাবল অৰ্ডাৰ দিলে আকৌ। এইটো 61 টকা দিছে, এইটো 3 কিলোমিটাৰ দূৰত দিবগৈ লাগে। টেবুলক এই ৰেষ্টুৰেণ্টত যাওঁ পোনপ্ৰথমে। এই ৰেষ্টুৰেণ্টখন ওচৰতে আছে, 100 মিটাৰমান দূৰত আছে। এয়া এতিয়া ৰেষ্টুৰেণ্টখন পালোহি, আৰু অৰ্ডাৰকেইটা মই কেনেকৈ লওঁ আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াত নাম্বাৰ আছে দেখিছেনে, 4টা নাম্বাৰ, লাষ্টৰ 4টা নাম্বাৰ। এই 4টা নাম্বাৰটো ক'ব লাগিব তাত, ক'লে মানে তাত অৰ্ডাৰটো দিব। কোনোটা ভিতৰলৈ যাওঁ বলক। 2713। মই এতিয়া লাষ্টৰ 4টা নম্বৰ কোৱাৰ লগে লগে অৰ্ডাৰটো দি দিলে। এতিয়া ইয়াত OTP এটা আছে, OTPটো মাৰি দিছোঁ। OTPটো মাৰি দিয়াৰ লগত ভেৰিফাই হৈ গৈছে, আৰু এতিয়া পিক আপ কৰি দিছোঁ। 8202। তেনেকৈ ছেকেণ্ড অৰ্ডাৰটো সেনেকৈ মানে পিক আপ কৰি ল'লোঁ আৰু। পিক আপ কৰি লৈছোঁ তেনেকৈ। পিক আপ কৰাৰ পিছত কাষ্টমাৰ লোকেশ্যনত যাব পাৰি আৰু। মানে পিক আপ কৰাৰ পিছতে কাষ্টমাৰ লোকেশ্যন আহি যায়, ক'ত কোনটো পাৰ্চেল দিব লাগে এই নাম্বাৰ মতে দিলেই হৈ গ'ল। এতিয়া ৰাতিয়ে হ'লগৈ চাওক। মই ডিউটি ষ্টাৰ্ট কৰিছিলোঁ 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। 12টা বজাৰ পৰা 6টা বজালৈকে কৰিলোঁ। কৰাৰ পিছত তাৰপিছত ৰুমত গ'লোঁ, ৰুমত গৈ পিনে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে অলপ কিবাকিবি খাই পিনে এতিয়া আহিছোঁ। এতিয়া 7টা বাজিছে। এতিয়া 7টা বজাৰ পৰা ৰাতি 12টা বজালৈকে মাৰিব লাগিব। 12টা বজালৈকে অনলাইন থাকিব লাগিব। অনলাইন থকাৰ পিছত অৰ্ডাৰ কিমান হয়, কিমান ইনকাম হয়, কিমান পইচা হয় আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, ঠিক আছে। মই দিনৰ 12টা বজাৰ পৰা 6টা বজালৈকে কিমান ইনকাম কৰিলোঁ আপোনালোকক দেখাই দিছোঁ। এতিয়া চাওক, 12টা বজাৰ পৰা 6টা বজালৈকে কৰিছিলোঁ, 6 ঘণ্টা। 6 ঘণ্টাত কিমান হৈছে মানে 1043 টকা আছে, 14টা অৰ্ডাৰ। এইটো অৰ্ডাৰ আহিলে অকল 1 কিলোমিটাৰ দূৰত দিবগৈ লাগে, দেখিছেনে 50 টকা দিছে। একচেপ্ট কৰি লওঁ। একচেপ্ট কৰি এতিয়া যাব লাগে ৰেষ্টুৰেণ্টখনত। ৰেষ্টুৰেণ্টখন ওচৰতে আছে, আধা কিলোমিটাৰ নহয়। যাওঁ ৰেষ্টুৰেণ্টত, গৈ অৰ্ডাৰটো লৈ লওঁ। চাওক কিমান ভিৰ হৈছে। এইটো গাঁও ৰাস্তা হয় বাৰু। মই এতিয়া এনেকৈ চিটিত যোৱা নাই, চিটিলৈ অৰ্ডাৰ অহা নাই। গাঁও ৰাস্তা হয় চাওক।
এইখনে ৰেষ্টুৰেণ্টখন অৰ্ডাৰটো লৈ লওঁগৈ এতিয়া তাৰপিছত ফটো মাৰিব দিছে টি চাৰ্ট আৰু বেগটো সৈতে একেলগতে ফটো মাৰিব দিছে মোৰ টি চাৰ্টটো মই পিন্ধি ল'ব লাগিব টি চাৰ্টটো বেলেগখিনি নিপিন্ধোগৈ এতিয়া দি পিনে ফটো মাৰিব লাগিব এইটো অৰ্ডাৰ চাওক এইটো কেক হয় কেক বাৰ্থডে কেক কাৰোবাৰ বাৰ্থডে আছে চাগে এই অৰ্ডাৰটো যে 1 কিলোমিটাৰো নহয় ভালকে 50 টকা দিছে ওচৰতে আছে ওচৰতে চিকিউৰিটি ফোনটি কৰিব লাগিব এতিয়া অ'টিপি 526 706 ইয়াতে পাৰ্কিং কৰি লওঁ কৰি এইটো কেছ অন ডেলিভাৰী হয় 546 টকা One three one two Evans. It was 1 3. প্ৰথম অৰ্ডাৰটো দি দিলোঁ দিয়া কাষ্টমাৰক क्या हुआ নাই নহয় কমপ্লেইন কৰি দিছোঁ 50 টকা গপ্ৰ লাগি আছে যে কি কথা ভিডিঅ' চিডিঅ' বনাই দিছোঁ মানে চাওক অকণমান চিকিউৰিটি কৰি আছে ঠিকে আছে এই বস্তুটো লাগে হয়নে এই বস্তুটো ইয়াত মানে চিকিউৰিটি যিমানখিনি মানুহ কৰি আছে চব অসমৰ বেছিভাগ প্ৰথম অৰ্ডাৰটো কমপ্লিট কৰিলোঁ চাওক ছেকেণ্ড অৰ্ডাৰটো লগালগ অৰ্ডাৰ কমপ্লিট কৰিছোঁ লগালগ আহিছে আৰু এইটো 2 কিলোমিটাৰ 50 টকা দিছোঁ পানী এড্ৰেছ ইয়াত কিন্তু এটা কাৰণে ভাল ওপৰলৈ যাব নালাগে চিকিউৰিটিক পাছৱৰ্ডটো দি দিলে হ'ব চিকিউৰিটিক পাছৱৰ্ডটো দি দিম তাৰপিছত 53 এইটো ৱেইট টাইম তাত ৰখিছিলোঁ যে 10 মিনিট ৰখাৰ কাৰণে 4 টকা দিছে 12 অৰ্ডাৰ চাওক আহিয়ে গ'ল এনেকৈ সোনকালে অৰ্ডাৰ কৰিলে ভাল লাগে আৰু 70 ৰুপিছ 5 কিলোমিটাৰ অৰ্ডাৰ ৰেডি আছে ৰেডি থাকিলে ভাল লাগে আৰু ৰখি থাকিব নালাগে ৰখি থাকিলে মই কম ৰেষ্টুৰেণ্টখনৰ নামটো কি তেনুচা তেলেগু কিচেন বা
8864 তুমি डबल 864 रेडी हाँ कैमरा लगा ले हाँ লাইভ গোপ্রো প্ৰায় 11:50 হৈ গ'ল অৰ্ডাৰ এতিয়া আছে 24টা হৈছে আৰু 3টা লাগে 3টা হ'লে 27টা হ'ব 27টা 350 টকা ইনচেন্টিভ মানে চুইগি ফালৰ পৰা মোক দিব এতিয়া এটা অৰ্ডাৰ পৰিছে বাৰু তো ৰেডি হোৱা নাই 11:50 হ'লে কেতিয়া ৰেডি হয় এইটো অৰ্ডাৰ মাৰাৰ পিছত আৰু দুটা মাৰিব লাগিব তাৰ পিছত আৰু ৰুমত যাব পাৰোঁ বহুত দেৰি কৰি দিলে 15 মিনিট দেৰি কৰি দিছে ইয়াতে 12টা বাজিলেই আৰু দুটা অৰ্ডাৰ লাগে কিমান দেৰি হয় দিয়ক আজি মানে হেৰি হ'ল মানে আজি দেওবাৰ যে সেইকাৰণে মানে বহুত টাইম লাগি গৈছে মোক নহ'লে আনুকালে মোক 11টা বজাতে হৈয়ে যায় 12টা নাবাজে মোৰ টাৰ্গেটটো কমপ্লিট হৈ যায় আজি দেওবাৰ যে মানে অৰ্ডাৰ ইমানকৈ নাহে দেওবাৰে মানুহবিলাক মানে সোনকালে শুই যায় যে মানে পাছদিনাখন সোমবাৰে মানে অফিচ যাব লাগেতো সেইকাৰণে সোনকালে হৈ যায় অৰ্ডাৰ নকৰে ৰাতি মানে সেইকাৰণে প্ৰব্লেম দেওবাৰে দিনৰ অৰ্ডাৰ আহে কিন্তু ৰাতি নাহে Going up. Second floor. Going up. This call is being recorded for training and audit purposes. स्विगी सर OTP चाहिए 1559 ठीक है मैं बाहर आ गया আৰু দুটা অৰ্ডাৰ লাগে লাষ্ট অৰ্ডাৰটো দিলোঁ দিয়াৰ পিছত ডেলিভাৰীটো কমপ্লিট কৰি দিছোঁ কমপ্লিট কৰি অফলাইন কৰি দিছোঁ আৰু এইটো লাষ্ট এতিয়া সামৰণি আৰু আজিলৈ ইমানে আৰু বাকীখিনি আপোনালোকক মানে কিমান পইচা পালোঁ কিমান ইনকাম হ'ল এইবোৰ মই ৰুমত গৈ আপোনালোকক দেখাম এতিয়া ৰুমত গৈ যাওঁ ৰুমত ইয়াৰ পৰা 4 কিলোমিটাৰ হ'ব দূৰত প্ৰথমতে ৰুমত যাওঁ ৰুমত গৈ আপোনালোকক দেখাই আছোঁ আজি টোটেল ইনকাম হৈছে 1742 টকা
অৰ্ডাৰ হৈছে 27টা আৰু ইনচেণ্টিভ হৈছে 350 টকা আৰু 1742 টকাই 350 টকা প্লাছ কৰিলে কিমান হ'ব 2092 টকা টোটেল ইনকাম 2092 টকা আৰু এই 2092 টকাটো কাইলৈ ছুইগিয়ে কালিৰ ভিতৰত ট্ৰেন্সফাৰ কৰি দিব মোৰ একাউণ্টত সেনেকৈ প্ৰতিদিনে ট্ৰেন্সফাৰ কৰি দিয়ে মানে আৰ্নিংখিনি পাছদিনাখন ট্ৰেন্সফাৰ কৰি দিয়ে এতিয়া দেখিলে ন আপোনালোকে হায়দৰাবাদত ছুইগিত কাম কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি আপোনালোকৰ যদি কাৰোবাৰ মন আছে তেতিয়া কৰিব পাৰে আহিব পাৰে যদি আহিব মন আছে তেতিয়া মোক কমেণ্ট কৰিব বা মেছেজ কৰিব পাৰে আপোনালোকে তেতিয়া মই অলপ চলপ সহায় কৰিব পাৰিম ৰুম চুম বিচাৰি দিব পাৰিম যদি কৰে জনাব কাৰোবাৰ যদি ইচ্ছা আছে